নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। অনুগ্ৰহ কৰি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গোটেই জবখিনিৰ বিষয়ে সবিশেষ জানিব পাৰিব আৰু আবেদন কৰিব পাৰিব। 1 নম্বৰ জবটো উষা TVSৰ ফালৰ পৰা মুকলি হৈছে। চেলছ মেনেজাৰ, পাৰ্টছ মেনেজাৰ, চেলছ এক্সিকিউটিভ, মেকানিক, ছ'চিয়েল মিডিয়া মাৰ্কেটিং এক্সিকিউটিভ আৰু পাৰ্টছ এছিষ্টেণ্ট, ছাৰ্ভিচ এডভাইজাৰ, ৱৰ্কশ্বপ মেনেজাৰ, এই পষ্টবোৰৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা পষ্টবোৰৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবলৈ হ'লে মিনিমাম 1 year এটা অভিজ্ঞতা থাকিব লাগিব। ৱৰ্ক এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। চেম ফিল্ডত যদি কাম কৰা আপোনালোকৰ 1 বছৰৰ অভিজ্ঞতা আছে, তেতিয়াহ'লে জবকেইটাৰ বাবে আবেদন কৰিব পাৰিব। আৰু জবকেইটা মুকলি হৈছে উষা TVS গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে 6901274557। এই নম্বৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াই দিব আৰু কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 2 নম্বৰ জবটো হোটেল হেভেন্স গাৰ্ডেন এম্পায়াৰ, লালগণেশ লখৰা ৰোড, গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। উই আৰ লুকিং ফৰ দ্য ফলোয়িং পজিশ্যন। 1 নম্বৰ পষ্টটো হৈছে জেনেৰেল মেনেজাৰ, 2 নম্বৰতে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ পষ্টৰ বাবে ফিমেল কেণ্ডিডেট বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াওঁতে ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পষ্টৰ বাবে আপোনালোকে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পষ্ট অফ, সেইটো মেনশ্যন কৰিবলৈ নাপাহৰিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 3 নম্বৰ জবটো ষ্টুডেণ্ট গেলাৰীৰ ফালৰ পৰা মুকলি হৈছে। ষ্টুডেণ্ট গেলাৰী আৰ্জেণ্টলি হায়াৰিং কাউণ্টাৰ চেলছমেন। পষ্টটোৰ বাবে আপোনালোকৰ মাইক্ৰ'ছফ্ট এক্সেল, ইনভেণ্টৰী, চেলছ আৰু মাৰ্কেটিং এইবোৰৰ ওপৰত ভালদৰে নলেজ থাকিব লাগিব। ইয়াৰ পাছৰ পষ্টটো হৈছে অৰ্ডাৰ প্ৰচেছিং। পষ্টটোৰ বাবে গুগল শ্বীটছ এণ্ড ৱৰ্কস্পেচ, মাইক্ৰ'ছফ্ট এইবোৰৰ নলেজ ভালদৰে থাকিব লাগিব। একাউণ্টেণ্ট পষ্টৰ বাবে কেণ্ডিডেট বিচাৰিছে ইয়াৰ লগতে, আৰু একাউণ্টেণ্ট পষ্টৰ বাবে আপোনালোকৰ টেলি ERP ভালদৰে নলেজ থাকিব লাগিব। গোটেই পষ্টকেইটাৰ বাবে মিনিমাম 2 বছৰ চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নম্বৰ দিয়া হৈছে 9435592536। এই নম্বৰটোত আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব আৰু কোনটো পষ্টৰ বাবে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। বন্ধু বান্ধৱীসকল, এইখিনিতে এটা আপোনালোকলৈ সৰু ৰিকুৱেষ্ট, ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আমাৰ চেনেলটো যদি প্ৰথমবাৰলৈ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ প্ৰাইভেট জব আপডেটবোৰ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে প্ৰতিদিনে পাই থাকিব। নেক্সট জবটোলৈ আহিছোঁ। 4 নম্বৰতে আৰ্জেণ্টলি ৰিকুৱাৰ্ড 1 একাউণ্টেণ্ট। এজন একাউণ্টেণ্ট বিচৰা হৈছে। মিনিমাম 2 বছৰ অভিজ্ঞতা থকা একাউণ্টেণ্ট বিচৰা হৈছে। ৰেপুটেড ফাৰ্ম উইথ নলেজ অফ। জবটোৰ বাবে আপোনালোকৰ GST আৰু টেলিৰ ভালদৰে নলেজ থাকিব লাগিব। জবটোৰ বাবে যথেষ্ট এটা ভাল চেলাৰী লগতে আদাৰ এলাউঞ্চেছবিলাক আপোনালোকে লাভ কৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে ৰিজিউমখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পষ্ট অফ একাউণ্টেণ্ট এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 5 নম্বৰতে জব ভেকেঞ্চিজ। এ ৰেপুটেড ৰিয়েল ইষ্টেট কোম্পানী ইন গুৱাহাটী ইজ হায়াৰিং ফৰ দ্য ফলোয়িং পজিশ্যনছ। 1 নম্বৰ পষ্টটো হৈছে টেলিকলাৰ। জবটোৰ বাবে আপোনালোকৰ মাষ্ট হেভ ষ্ট্ৰং ফ'ল' আপ স্কিলছ থাকিব লাগিব। 2 নম্বৰ ষ্ট'ৰ কিপাৰ, ইনভেণ্টৰী মেনেজমেণ্ট স্কিলছ থাকিব লাগিব জবটোৰ বাবে। কোৱালিফিকেশ্যন এনি গ্ৰেজুৱেট বিচাৰিছে, লগতে বেছিক কম্পিউটাৰ স্কিলছ থাকিব লাগিব আৰু লেংগুৱেজ প্ৰফিচিয়েণ্ট হিন্দী, ইংলিছ আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। চেলাৰী নিগচিয়েবল হ'ব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে CVখন পঠিয়াব পাৰিব আৰু ইমেইলৰ ছাবজেক্ট লাইনত এপ্লাইড ফৰ দ্য পষ্ট অফ, আপোনালোকে যোনটো পষ্টৰ বাবে আবেদন কৰিছে কেপিটেল লেটাৰত লিখি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ। 6 নম্বৰ জবটো মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা মুকলি হৈছে। মহাবাহু ফিচাৰিজ প্ৰাইভেট লিমিটেড এ লিডিং ফিচাৰী ষ্টাৰ্টআপ অফ আছাম ইনভাইটছ এপ্লিকেশ্যন ফৰ দ্য পষ্ট অফ ফিছ ফিড প্লাণ্ট অপাৰেটৰ। জবটোৰ বাবে ITI বেছ ইলেক্ট্ৰিকেলৰ মেকানিকেল ডিগ্ৰী থাকিব লাগিব। এক্সপিৰিয়েঞ্চ কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব।
আৰু চেলাৰী লাভ কৰিব 20,000 পাৰ মান্থ। ইচ্ছুক প্ৰাৰ্থীসকলে বায়'ডাটা পঠিয়াবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰি ল'ব। নেক্সট জবটোলৈ আহিছোঁ 7 নম্বৰতে ৰিকুৱাৰ ফ্ৰণ্ট অফিচ এক্সিকিউটিভ। ফ্ৰণ্ট এক্সিকিউটিভ ফৰ জেনিডভা IVF চেণ্টাৰ গুৱাহাটী। জেনিডভা IVF চেণ্টাৰ গুৱাহাটীৰ বাবে ফ্ৰণ্ট এক্সিকিউটিভ বিচৰা হৈছে। জবটোৰ বাবে আপোনালোকে ইংলিছ, হিন্দী আৰু অসমীয়া 3টা লেংগুৱেজ ভালদৰে জনা হ'ব লাগিব। লগতে বেছিক কম্পিউটাৰ নলেজ থাকিলে এপ্লাই কৰিব পাৰিব। এপ্লাই কৰিবৰ বাবে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে আবেদন কৰি ল'ব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 8 নম্বৰতে ৰেপুটেড এডভাৰটাইজিং কোম্পানী এট গুৱাহাটী ৰিকুৱাৰ্ছ কেণ্ডিডেট ফৰ দ্য ফলোয়িং পোষ্ট। একাউণ্টছ এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ টেলি, মাইক্ৰ'ছফ্ট এক্সেল আৰু ৱৰ্ডৰ ভালদৰে নলেজ থাকিব লাগিব আৰু চেম ফিল্ডত কাম কৰা অভিজ্ঞতা থকা কেণ্ডিডেটসকলক জবটোৰ বাবে প্ৰিফাৰেঞ্চ দিয়া হ'ব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। ইমেইলৰ ছাবজেক্ট লাইনত কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ একাউণ্টছ এক্সিকিউটিভ এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 9 নম্বৰ জবটো কেয়াৰী স্কুলৰ ফালৰ পৰা মুকলি হৈছে। ৱেষ্ট কামেং অৰুণাচল প্ৰদেশৰ ফালৰ পৰা জবটো মুকলি হৈছে। ৰিকুৱাৰ্ছ টিচাৰ্ছ ফৰ ছায়েন্স আৰু হিষ্ট্ৰী ছাবজেক্টৰ টিচাৰ বিচৰা হৈছে। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে জবকেইটাৰ বাবে এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। লগতে হোৱাটছআপ নাম্বাৰ দিয়া হৈছে। মেইল নাইবা হোৱাটছআপৰ জৰিয়তে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ সেইটো মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। নেক্সট জবটোলৈ আহিছোঁ 10 নম্বৰতে ৰিকুৱাৰ্ড মেকানিকেল ইঞ্জিনিয়াৰ, মেকানিকেল মেনেজাৰ এট আপাৰ আছাম। আপাৰ আছামৰ বাবে মেকানিকেল ইঞ্জিনিয়াৰ বা মেকানিকেল মেনেজাৰ বিচৰা হৈছে। জবটোৰ বাবে মিনিমাম 10 years এটা অভিজ্ঞতা বিচৰা হৈছে আৰু যিসকল কেণ্ডিডেটৰ মিনিমাম 10 বছৰ অভিজ্ঞতা আছে তেখেতলোকে জবটোৰ বাবে এপ্লাই কৰিব আৰু ফ্ৰেছাৰ্ছসকলে এপ্লাই নকৰিব। এপ্লাই কৰিবৰ বাবে মেইল ID দিয়া হৈছে। মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। ap.construction2003@gmail.com এই মেইলটোত আপোনালোকৰ বায়'ডাটাখন পঠিয়াব পাৰিব। বায়'ডাটাখন পঠিয়াওঁতে আপোনালোকে কোনটো পোষ্টৰ বাবে আবেদন কৰিছে, এপ্লাইড ফৰ দ্য পোষ্ট অফ মেকানিকেল ইঞ্জিনিয়াৰ বা মেকানিকেল মেনেজাৰ আপোনালোকে এনেদৰে মেনশ্যন কৰি দিব। পাছলৈ যিসকলে শ্বৰ্টলিষ্টেড হয় তেখেতলোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিবলৈ নাপাহৰিব। লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা সকলো ধৰণৰ জব আপডেটবোৰ আপোনালোকে প্ৰতিদিনে পাই থাকিব। অহাকালিলৈ পুনৰ আন এটা নতুন জব আপডেট ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম। ধন্যবাদ।